অবতার 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 অবতাৰ সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে অবতার 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 তই এইবোৰ কথা সঁচাকে কৈছনে ৰোহন এইবোৰ ধেমালি কৰি কোৱা কথা নহয় আৰচি পূজাৰীজনে যে কথাবিলাক কৈ আছিলে ময়ো তেতিয়া বিশ্বাস কৰা নাছিলোঁ কিন্তু এতিয়া কৰিছোঁ কিয় জান তোৰ যে গা বেয়া হৈ থাকে সেইটো কাৰণেই বিশ্বাস কৰিছোঁ আগৰ জন্মৰ কথাবোৰ তোৰ মনত পৰা নাই আৰু সেইকাৰণে তই বিশ্বাস কৰিবলৈ টান পাইছ কিন্তু আৰচি তই কথাবিলাক এবাৰ ভালকৈ ভাবি চাচোন যদি তই ভাবি চাও তোৰো বিশ্বাস হ'ব নহ'লে তোৰ দৰে এজনী সুস্থ ছোৱালী এনেকৈ কিয় গা বেয়া হৈ থাকিব ভালকৈ মনত পেলা আৰচি তই যেতিয়া সৰু আছিলি তই ঘৰৰ আৰ্ট কৰ আৰু সেই ঘৰটোৰ নাম দিয় ৰংঘৰ মই তেতিয়া সুধিছিলোঁ তই এই ৰংঘৰৰ ছবিটো এনেকৈ কিয় আঁক আৰু তই তেতিয়া কৈছিলি এইটো বেলেগ ৰংঘৰ আৰু ইফালে শিৱাহঁতৰ ঘৰখনৰ নামো ৰংঘৰ এই কথাবোৰ যে সঁচা ইয়াতকৈ তোক আৰু কি বেলেগ প্ৰমাণ লাগে ঠিকেই কৈছে পূজাৰীজনে মিছা কথা কোৱা নাই সেইখন ঘৰৰ কিছুমান বস্তু দেখিলে মোৰ এনেকুৱা লাগে যেন সেই বস্তুবোৰ মই আগৰ পৰাই জানো আগৰ পৰাই চিনি পাওঁ ঘৰৰ সেই মন্দিৰটো বকুলজোপা ঘৰৰ কিছুমান বস্তু আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ককাক দেখিলে মোৰ এনেকুৱা লাগে যেন ককাক দেখিতো মই প্ৰত্যেকবাৰ মূৰ ঘূৰাই পৰি গৈছিলোঁ আৰু এইবোৰ কাৰণে তেওঁলোকে মোক মানসিক বিকৃতি হোৱা বুলি ভাবিছে এতিয়া কি হ'ব এতিয়া মোৰ মা মোৰ এতিয়া কি হ'ব কোৱা দেউতা মই সেইখন ঘৰলৈ আৰু কেনেকৈ ঘূৰি যাওঁ মই একো ধৰিব পৰা নাই ৰোহন মই তোৰ কথা শুনিব লাগিছিল ৰোহন মই কিয় নুশুনিলো তোৰ কথা দাদা তইতো কিবা এটা কথা ক'লে না প্লিজ দেউতা তই কিয় চিন্তা কৰিছ কচোন নাই দেউতা কি হৈছে দেউতা আপোনাৰ কেলে এনেকুৱা কৰিছে একো নাজানো মোৰ কি হৈছে মোৰ মনটোৱে কৈছে আমাৰ ঘৰখন কিবা এটা ডাঙৰ বিপদ হ'বলৈ ওলাইছে বিপদ বিপদ তহঁতে মোৰ কথাবোৰ বুজি পোৱা নাই কোনেও মোৰ কথা মানিবলৈ চেষ্টা কৰা নাই আমি দেখোন আপোনাৰ মতে কাম কৰি আছো দেউতা নাই একো কৰা নাই একো কৰা নাই এতিয়া যেতিয়া বিপদ হ'ব তেতিয়া বুজি পাবি তহঁতে কেনেকুৱা ধৰণৰ বিপদ মই একো বুজি পোৱা নাই দেউতা বুজিব পৰাকৈ মই এতিয়া একো ক'ব নোৱাৰো আচলতে দেউতা আপুনি শিৱাৰ কথাটো লৈ বেছিকৈ চিন্তা কৰি আছে ইমান চিন্তা নকৰিবচোন আমি আজিলৈকে কাকো অন্যায় কৰা নাই ভগৱানে আমাক কেতিয়াও বিপদত নেপেলায় নহয় পৰশ নহয় মই যদি ভালকৈ থকাটো বিচাৰিছ সোনকালে ইয়াৰ ডিভৰ্চৰ ব্যৱস্থাটো কৰ এই বিয়াখন পাতি মই বহুত ভুল কৰিলো পৰশ বহুত ভুল কৰিলো
কিন্তু মই এতিয়া কি কৰিম কিয় এনেকুৱা কৰিছ ৰচোন? আৰুচি মোৰ এতিয়া কি হ'ব ৰোহন? মই কি সুস্থ হৈ জীয়াই থাকিব নোৱাৰিম নেকি? কিয় নোৱাৰিবি? তইতো সুস্থই। কেনেকৈ সুস্থ মই? সকলো মানুহে নিজৰ প্ৰেজেণ্টটো লৈ জীয়াই আছে, কিন্তু মইতো দুটা জীৱন লৈ থাকিব লগা হৈছে। আৰু সেইটো কাৰণে মানুহে তোক যি বুলিয়ে নকওক, সেয়া তোৰ সৌভাগ্য বুলি ভাবি ল। সৌভাগ্য? এজন মানুহে এটা পৰিয়ালক অন্যায়ভাৱে ধ্বংস কৰি পেলালে। সেই অন্যায়ৰ শাস্তি তই বা মই আগৰ জন্মত দিব নোৱাৰিলোঁ, কিন্তু এই জন্মত সেই শাস্তি দিবলৈ আমাৰ হাতত এটা সুবিধা আহিছে। সেয়া আমাৰ কাৰণে সৌভাগ্য নহয় জানো? এটা কথা ভাবিছাচোন আৰচি, পৃথিৱীত যেতিয়া অন্যায় অভিচাৰ বেছি হয়, পাপ বেছি হয়, অন্যায় অভিচাৰ শেষ কৰিবলৈ ভগৱানেও যুগে যুগে অৱতাৰ লৈ আহিছে, আৰু আমিও এটা অৱতাৰ লৈছোঁ দেৱানন্দ পৰাশৰক শাস্তি দিবৰ কাৰণে। এতিয়া তই ভাগি পৰিলে নহ'ব, তই এতিয়া সাহস গোটাব লাগিব, অন্যায় বিপক্ষে থিয় দিব লাগিব। দেৱানন্দ পৰাশৰৰ পাপবোৰ মানুহৰ আগত উলিয়াই দিব লাগিব। আমাৰ এতিয়া বহুত কাম আছে আৰচি, বহুত কাম। দেৱানন্দ পৰাশৰে শাস্তি পাবই লাগিব। শাস্তি পাবলৈ হ'লে তই আৰু মই সেই পাপবোৰ মানুহৰ সন্মুখলৈ আনিব লাগিব। মই অকলে এইবিলাক কাম কৰিব নোৱাৰিম। তই আৰু মই মিলি তেওঁক শাস্তি দিবই লাগিব। আচ্ছা ৰোহন দাদা, যদি কথাটো সঁচা হয় তেনেহ'লে দেৱানন্দ পৰাশৰ তোমাৰ দেউতা। এতিয়া তেওঁ মোৰ কাৰণে এজন মানুহ, নিজৰ স্বাৰ্থৰ কাৰণে পাপৰ উপৰি পাপ কৰা এজন মানুহ। মোৰ বা আৰচীৰ পুনৰ্জন্ম হৈছে বা নাই হোৱা, মই যিমান দূৰ বুজি পাইছোঁ দেৱানন্দই কৰা পাপবোৰ সঁচা আছিল। তেওঁ ইমানবোৰ পাপ কৰিছিল বুলি জনাৰ পাছত আমি মনে মনে বহি থাকিলে নহ'ব। তাতো এটা কথা আছে ৰোহন, যিহেতু তেওঁ কৰা কামৰ কোনো প্ৰমাণ নাই, এতিয়া কি হিচাপে তেওঁক তোমালোকে শাস্তি দিবা কোৱাচোন? তেওঁক শাস্তি দিব পৰা ক্ষমতা আমাৰ নাই। শাস্তি তেওঁক আইনে দিব, আমি মাত্ৰ প্ৰমাণ নোহোৱা কথাবোৰ মানুহৰ আগত আনি দিব লাগিব। নালাগে ৰোহন, নালাগে, এইবিলাক একো কৰিব নালাগে। তুমি যি কৰা কৰা, তাইক এইবিলাকৰ মাজলৈ নেটানিবা। পুনৰ জন্মৰ কথা শুনিছিলোঁ, টিভি চিনেমা এইবিলাকত দেখিছিলোঁ, কিন্তু মোৰ ঘৰতে মোৰ ছোৱালীজনী, মই তাইক এতিয়া কেনেকৈ ঠিক কৰিব লাগে সেইটোহে চিন্তা কৰোঁ। তাতে কোনে কাক কি কৰিলে সেইবোৰৰ মাজত মোৰ ছোৱালীজনীক নোসোমোৱাবা। মল্লিকা, কথাবোৰ তুমি ভবাৰ দৰে নহয় মল্লিকা। আৱেগিকভাৱে কোনো সিদ্ধান্ত নল'বা। আমি সকলোৱে কথাবোৰ জানিলোঁ যেতিয়া, এতিয়া ভালকৈ ভাবি চাওঁ, তাৰ পিছত কি কৰিলে ভাল হ'ব দেখা যাব। আৰু এবাৰ যি হ'ব সকলো মোৰ মতে হ'ব, তাত যাতে কোনেও মাত নামাতে। ইমান দিন হ'ল তোমাৰ খবৰ এটাও নল'লে, এতিয়া আকৌ ডিভোৰ্চৰ কথা ভাবিছে। ডিভোৰ্চৰ কথা ভাবিছে? তোমাক কোনে ক'লে? অৱতাৰ 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 অৱতাৰ। উঠিলা শিৱা? অঁ বৌ, কালি দিনটো তুমি ক'ত আছিলা? নেদেখিলো যে। কালি এনেই অলপ ওলাই গৈছিলোঁ। ঘৰত থাকিবলৈ কিবা মন চনবিলাকে ভাল লাগি নথকা হৈছে। অ' কোনোবা বান্ধৱীৰ লগত ক'ৰবালৈ ওলাই গৈছিলা? এই বান্ধৱী মানে আলিয়াক লগ কৰিবলৈ গৈছিলোঁ। অ' তাই যোৱা নাই নেকি? কিয়, তোমাক কৈছিলোঁ নহয়, তাই মই অকলশৰীয়া হৈ পৰিম বুলি মোক লগ দিবলৈ আহিছে। আৰু এইবাৰ বোলে মোৰ প্ৰব্লেম ছল্ভ নোহোৱালৈকে তাই ইয়াৰ পৰা নাযায়। বেচেৰিলে বেয়াই লাগে, তাইক
খং কৰোঁ বুলিও কৰিব নোৱাৰি, বেয়া পাওঁ বুলিও বেয়া পাব নোৱাৰি। সেয়াই হৈছে আচল প্ৰেম, বুজিছা? নাই নাই, ভাল পোৱা বুলি নক'বা, কাৰণ তাইৰ মোৰ ফ্ৰেণ্ডশ্বিপটোৱে বেছি ভাল লাগে। মোৰ ভাল লগাখিনিক ভাল পোৱাৰ নাম নিদিবা। বুজিছো, ময়ো সেইটো কথাকে ক'ব খুজিছো। সেইটো সঁচা, যাক ভালকৈ বুজি পোৱা যায়, যাৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব পৰা যায়, তেওঁৰ লগতে জীৱনটো পাৰ কৰিব পাৰিলে আৰু কি লাগে? এতিয়া তোমাকে চোৱাচোন, হঠাৎ আৰুষিক লগ পালা, প্ৰেমত পৰিলা, বিয়া কৰালা, শেষত গৈ কি হ'ল? তাইক ভালকৈ বুজি নোপোৱাৰ কাৰণে, ভালকৈ নজনাৰ কাৰণে খেলি মেলিবোৰ লাগি গ'ল। ইমান দিন হ'ল তোমাৰ খবৰ এটাও নল'লে, এতিয়া আকৌ ডিভোৰ্চৰ কথা ভাবিছে। ডিভোৰ্চৰ কথা ভাবিছে? তোমাক কোনে ক'লে? কালি হিমানী পেহী আহিছিল এইবিলাক কথা পাতিবলৈ। তেওঁলোকে যেতিয়া ডিভোৰ্চৰ কথা ভাবিছে, খুৰীহঁতে আকৌ কি কৰিব? খুৰীহঁতেও তেনেকুৱা এটা কথা ভাবিব লগা হৈছে। কি? মোক দেখোন এইবিলাক কথা কোনেও একো কোৱাই নাই। ক'ব চাগে, অৱশ্যে তোমাক কথাবোৰ ক'বলৈ অলপ বেয়া পাই আছে, কি জানে তুমি মনত দুখ পোৱা বুলি। এইবিলাক কথালৈ বেছি চিন্তা কৰি নাথাকিবা, ভাগ্যত যি আছে সেয়াই হ'ব। তাই তোমাৰ জীৱনত নাথাকিল বুলি তোমাৰ জীৱনটো শেষ হৈ যাব নেকি? যি হ'ব ভালেই হ'ব, চাবা। হাৰুষিয়ে ডিভোৰ্চৰ কথা চিন্তা কৰিছে, তাকো মোক এবাৰো নজনোৱাকে। ইমান ডাঙৰ কথা এটা চিন্তা কৰাৰ আগত তাই মোৰ লগত এবাৰ কথা নাপাতিলে কিয়? নাই নাই, সুধিব লাগিব তাইক। আৰুষি, ৰোহনে ঠিকেই কৈছে, বুজিছ? তই শিৱাহঁতৰ ঘৰলৈ ঘূৰি যাব লাগিব। তুমিও তেনেকৈ কৈছা দেউতা? অঁ, কৈছোঁ। কাৰণ সিহঁতৰ ঘৰৰ পৰা আঁতৰি থাকিলে তোৰ ওপৰত হোৱা অন্যায় হৈ থাকিব। তেওঁ তোক সিটো জন্মতে অন্যায় কৰা নাই, এই জীৱনটোতো অন্যায় কৰিছে। নহ'লেনো তই বিয়া দুদিনৰ পাছতে এইখন ঘৰলৈ ঘূৰি আহিব লগা হৈছে। মাৰে হয়তো তোক যাবলৈ নিদিব, কিন্তু তেওঁৰ মতে এইবাৰ কাম কৰিব নোৱাৰি। দেৱানন্দ পৰাশৰে শাস্তি পোৱাটো ভগৱানে বিচাৰিছে। নহ'লেনো চা, আমাৰ দুঘৰ মানুহৰ মাজত এনেকুৱা এটা সংযোগ স্থাপন হয়নে? চাচোন, বিয়াৰ আগত কিমানবোৰ খেলি মেলি হৈ গ'ল। চাবলৈ গ'লে এইখন বিয়া হ'বই নালাগিছিল। ভাগিব বুলি ভবা বিয়াখন কিন্তু নাভাগিল। মই ভাবোঁ এই সকলোবোৰ ঈশ্বৰে ইচ্ছা, আৰু ভগৱানৰ ইচ্ছাক বিৰোধ কৰিব পৰা শক্তি আমাৰ ওচৰত নাই মাজনী। গতিকে তই নিজৰ মনটো স্থিৰ কৰ আৰু শিৱাৰ ঘৰলৈ যাবলৈ সাজু হ। তাৰমানে দেউতা, তুমিও পূৰ্বজন্মৰ কথাটো বিশ্বাস কৰিছা? অঁ, কৰিছোঁ, কাৰণ ই অস্বাভাৱিক নহয়। এই পৃথিৱীত বহুতো কথাই অস্বাভাৱিক যেন লাগিলেও লাহে লাহে সেইবোৰ স্বাভাৱিক হ'বলৈ ধৰিছে। পূৰ্বজন্মৰ ধাৰণাটো কিছুমানৰ কাৰণে কাল্পনিক হ'লেও কিছুমানৰ কাৰণে যে সত্য নহয় তাক আমি নুই কৰিব নোৱাৰোঁ। আৰু তোৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান সঁচা প্ৰমাণ দেখা পাইছোঁ, সেইকাৰণে মই কথাটো বিশ্বাস কৰিছোঁ। শিৱাই তোৰ খবৰ লওক নলওক, তই তাৰ খবৰ ল আৰু সেইখন ঘৰলৈ অতি সোনকালে ঘূৰি যা। কিন্তু দেউতা, মই এটা কথা বুজি পোৱা নাই, মই সেইখন ঘৰলৈ শত্ৰু হৈ যাম নে মিত্ৰ হৈ যাম? শিৱাৰ মাক দেউতাকৰ কোনো দোষ নাই, গতিকে তেওঁলোকক শত্ৰু জ্ঞান কৰাটো ভাল নহ'ব। বাকী থাকিল দেৱানন্দ, তেওঁ শাস্তি পোৱাটো ঈশ্বৰে বিচাৰিছে, তই বাধা দি ৰাখিব নোৱাৰ মাজনী। মই কি ক'বলৈ গৈছোঁ তই সম্পূৰ্ণকৈ বুজি পাইছনে মাজনী? পাইছোঁ দেউতা। মই ৰোহনক সম্পূৰ্ণ ছাপোৰ্ট কৰিছোঁ। তই ভয় নকৰিবি মাজনী, আমি তোৰ লগত আছোঁ। তই মাত্ৰ সাহস কৰি আগুৱাই যা। তই শিৱাক ফোন কৰ আৰু যিমান পাৰি সিমান সোনকালে সিহঁতৰ ঘৰলৈ যা। ঠিক আছে দেউতা, মই বাৰু শিৱাক আজিয়ে ফোন কৰিম। আৰু তেতিয়াহে তোমালোকৰ ঘৰৰ মানুহে মোৰ কাম নাই বন নাই বুলি আৱৰ্জনা বুলি হাঁহিবলৈ সুবিধা পাব। কিন্তু মই যে কামৰ মানুহ
সেইটোতো মই দেখুৱাই দিবই লাগিব। অৱতাৰ 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 স্নেহা আৰু নহ'ব বুজিছা, আজি যাবই লাগিব। ক'লৈ যায়? এডভকেটৰ তাত যোৱা কথা কৈছোঁ। অ' কালি দেউতাই যেনেকুৱাখনহে কৰিছে, মোৰতো ভয়ে লাগি গৈছিল জানা। সাধাৰণতে দেউতাই কোনো কথাত ইমান জোৰ দি নাথাকে আৰু এনেকুৱা উত্তেজিতও হৈ নাযায়, কিন্তু এই কথাটোৰ কাৰণে কালি দেউতাই যেনেকুৱাখনহে কৰিছে, মোৰতো এনেকুৱা ভাৱ হয় দেউতাই নিশ্চয় কিবা বিপদৰ আগজননী পাইছে। আৰু কালিতো শিৱাৰ লগত কথা পাতিবই নোৱাৰিলোঁ। এতিয়া যোৱাচোন, তাক মাতি দিয়া, মই তাক কথাখিনি বুজাই দিওঁ। কিমান আৰু এই একেটা কথাত লাগি থাকিবা। এই তেতিয়াৰ পৰাই চোৱাচোন, শিৱাৰ বিয়া হ'ব হ'ব বুলি কিমান সময় পাৰ কৰি দিলোঁ, আৰু নোৱাৰোঁ মই বুজিছা। মোৰ ফালৰ পৰা এই বিয়াৰ অধ্যায় ইয়াতে শেষ হ'ল। সি যদি নিজে কাৰোবাক বিচাৰি বিয়া কৰায় কৰাব, আৰু নকৰিলেও কথা নাই। মোৰ ফালৰ পৰা এই বিয়া চিয়াৰ কথা আজিয়ে শেষ। এতিয়া যোৱা, তাক মাতি দিয়াগৈ। আৰে তোমাৰ আকৌ কি হ'ল, কান্দিছা কিয়? সেনেকুৱা দিন এটা যে আহিব মই আগতে জানিছিলোঁ। কেনেকৈ? বিয়াৰ দিন লোৱাৰ পিছতে মই তাক কৈছিলোঁ যে দিন লোৱাৰ পিছত ওলাই যাব নাপায়, তই ওলাই নাযাবি তাইৰ লগত। কিন্তু সি মোৰ কথা নুশুনিলে, আজি তাৰে প্ৰতিফল পাইছে। কথাও যে কোৱা নহয় তুমি স্নেহা। আজিকালি ল'ৰা ছোৱালীবোৰ বিয়াৰ আগদিনালৈকে ঘূৰি ফুৰে। সেই বুলি সিহঁতৰ বিয়া নোহোৱাকৈ আছে নে বিয়া পাছত ভাঙি গৈছে কোৱাচোন? তেনেকৈ নক'ব। প্ৰতিটো নিয়মৰ এটা কাৰণ থাকে, আৰু এই নিয়মবিলাকৰ মতেই সমাজখন চলি আছে। কিছুমান নিয়ম সময়ৰ লগত সলনি হয়, মই মানি লওঁ, কিন্তু সকলো নিয়ম নহয়। কিছুমান নিয়মৰ আমাৰ প্ৰয়োজন আছে। আপুনি যে এতিয়া ক'লে আজিকালি ল'ৰা ছোৱালীৰ নিয়ম নেমানে, সেইকাৰণে কিজানি আজিকালি সংসাৰবিলাক বেছিকৈ নীতিকে, স্থিৰতা নাই। হেঁপাহেৰে বিয়াখন পাতিছিলোঁ জানেনে? দুদিন নহওঁতে যে বিয়াখন ভগাৰ কথা ভাবিব লাগিব মই কেতিয়াও ভবা নাই। মোৰ বুকুখন কেনেকৈ কৰিছে, কেনেকৈ পৰিছে, মই আপোনাক কেনেকৈ বুজাওঁ? মই চব বুজি পাওঁ স্নেহা, কিন্তু কৰিবা কি? এই সকলোবোৰ ভাগ্য বুলি ধৰি লোৱাৰ বাহিৰে আমাৰ কোনো উপায় নাই। হেৰা, ভাগ্যই দিয়ক। ৰ'ব, মই তাক মাতি দিছোঁ। কামটো দুদিনৰ ভিতৰতে হ'ব লাগিব। পইচাৰ কাৰণে টেনশ্যন ল'ব নালাগে, মোক মাত্ৰ কাম লাগে দুদিনৰ ভিতৰত। আকৌ মই ফোন কৰিম দুদিন পিছত ক'ব লাগিব। ঠিক আছে? কাৰ লগত কথা পাতি আছিলে? কিয় লাগে তোমাক? কথাবোৰ এনেকৈ কিয় কোৱা? কেনেকৈ ক'ব লাগে? মৰমত মৰমত ক'ব লাগে। মৰমত ক'বলৈ কোৱা নাই, কিন্তু কথা সদায় কথাৰ দৰে ক'ব লাগে। অ' হয় নেকি? মই আকৌ কথাবোৰ কথা কোৱাৰ দৰে ক'ব নাজানো নহয়। ঠিক আছে, মই বাৰু অকণমান চেষ্টা কৰিম। মই এটা অফিচত কাম কৰোঁ জানাই নহয়, আৰু তোমালোকৰ ঘৰৰ মানুহবোৰে মোক অফিচৰ কামত ব্যস্ত কৰাই নিজে এনেকৈ ভৰিৰ ওপৰত ভৰি তুলি বহি আছে, আৰু মই গেবাৰী খাটি আছোঁ। গেবাৰী খটা বুলি কিয় কৈছা? শুনিবলৈ বেয়া লাগিছে? তুমি মোক টোপ দিলা, মই সেই টোপটো গিলি দিলোঁ, আৰু তাৰপাছতে এয়া দেখিছাই নহয়, আৰু তোমাৰ টোপ ডিঙিত কেনেকৈ ফাঁচি লগা দিলা কি? মই তোমালোকৰ ঘৰত সেৱা কৰাত ব্যস্ত হৈ আছোঁ। তুমি এনেই কাম কৰা নাই নহয়, তোমাক তাৰ বিনিময়ত পইচা দিয়া আৰু হৈছে। সেই পইচাৰে তুমি আৰু মই সন্তুষ্ট হৈ থাকিব লাগে, নহয় জানো? তুমি যদি এইবোৰ কাম কৰিবলৈ বেয়াই পাইছা, তেতিয়াহ'লে কৈ দিয়া হ'লেই হয়। আৰু তেতিয়াহে তোমালোকৰ ঘৰৰ মানুহে মোৰ কাম নাই পন নাই বুলি আৱৰ্জনা বুলি হাঁহিবলৈ সুবিধা পাব। কিন্তু মই যে কামৰ মানুহ সেইটোতো মই দেখুৱাই দিবই লাগিব। অকল তোমাৰ ঘৰৰ মানুহে দেখিলেইতো নহ'ব, তুমিও দেখিব লাগিব।
তুমি দিয়া টোপটোক মই কেনেকৈ হজম কৰি পেলালো কি ক'ব খুজিছা তুমি হা ইমানকৈ কিয় চিঞৰিছা নিচিঞৰিবা এনেই তোমালোকৰ ঘৰত ইমান অশান্তি আৰু বেছি অশান্তিৰ সৃষ্টি নকৰিবা মই জানো তোমাক কষ্ট দিছো শিৱানী কি হৈছে আমি মানে ডান্স প্ৰেক্টিচ কৰি আছিলো কিবা ক'ব শিৱানী অ মা শিৱা ক'ত গৈছে তই জানো নেকি নাজানো নহয় ইহঁতক সুধিলেও ইহঁতেও নাজানো বুলি কৈছে মই বোলো তই জানো নেকি সেইকাৰণে সুধিবলৈ আহিছিলো নাই হ'ব দে চাচুমা আপুনি দেখিছো বহুত কথা শিকা নাই মানে একো নাই দিয়ক এতিয়া মই আছো নহয় লাহে লাহে চব শিকাই দিম অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে